কৈছে স্টার্ট যোৱাকালি আমি পৃথিৱী নাৰায়ণ দেৱ মেছ তেখেতৰ এটা ষ্টেটমেণ্ট আমি দেখিছোঁ। প্ৰথমতে আমি এইটো চিৰাং ডিষ্ট্ৰিক্ট হৈ পেলাই এইটো কণ্ডেম কৰিছোঁ আৰু গৰিহণা দিছোঁ। তো তেখেতে কি কাৰণত এনেকুৱা কথা ক'লে এইটো আমি বুজিবলৈ পোৱা নাই, আৰু তেখেতে কিমান BPF কৰিছে এইটো আমি বুজিবলৈ পোৱা নাই। খাম্পাঝাৰক যেনেকুৱা মন্তব্য কৰিছে, কথা কৈছে, এইবিলাক জঘন্য কথা। যি কথাবিলাক কৈছে এইটো সভ্য সমাজত এইটো নচলে। BPF এটা ৰেজিষ্টাৰ্ড পাৰ্টি, বহুত পুৰণা পাৰ্টি হ'ল, 16-17 বছৰ হ'ল। এই 16-17 বছৰত BPF সৃষ্টি হোৱাৰ পৰা মই চিৰাং ডিষ্ট্ৰিক্টৰ এজন জেনেৰেল ছেক্ৰেটাৰী, তাৰপিছত এতিয়া মই প্ৰেছিডেণ্ট হ'লোঁ। খাম্পাঝাৰ কেনেকুৱা মানুহ মই জানো। খাম্পাঝাৰৰ লগত মই বহুত 6 বছৰমান মই দুবাৰ টাৰ্ম মই ছেক্ৰেটাৰী কৰিছোঁ। তেখেতে প্ৰেছিডেণ্ট আছিলে। তো তেখেতে ক'ৰ মানুহ, খাম্পাঝাৰে ক'ৰ মানুহ, কেনেকুৱা কেৰেক্টাৰৰ মানুহ এইবিলাক আমি জানো। তেখেতে আমাৰ ৰুণিখাটা অঞ্চলৰ বাছবাৰী গাঁৱৰ এজন নাগৰিক, এজন ল'ৰা, খাচীকট্ৰাত পৰা এজন ল'ৰা, দিল্লীত তেখেতে পঢ়িছে। এইবিলাক গোটেই বস্তুটো আমি জানো। কিমান ডিগ্ৰী আছে কি নাই এইবিলাকক জানো, কেনেকুৱা কেৰেক্টাৰৰ মানুহ এইবিলাকক আমি জানো। তো আমি বহুত দুখ লাগিছোঁ যে জঘন্য যেনেকুৱা কথাবিলাক কৈছে আমি আজি গৰিহণা দিছোঁ। ভৱিষ্যত যাতে এনেকুৱা আকৌ নকয়, ভৱিষ্যত যাতে এনেকুৱা নকয়। তেখেতে ক'ৰ পৰা এই কথাবিলাক ক'বৰ কাৰণে, খাম্পাঝাৰক কেৰেক্টাৰ এছিচিয়েট কৰিবৰ কাৰণে ক'ৰ পৰা তেখেতে পাৱাৰ পালে, কোনে তেখেতক অথৰাইজ কৰিলে? ইও এজন টিকেটৰ MP টিকেটৰ দাবীদাৰ হিচাপে BPFক তেখেতে টিকেট খুজিছে, কিন্তু তেখেতৰ কোনটো প্ৰাইমাৰীত, আমাৰ BPFৰ কোনটো প্ৰাইমাৰীত তেখেতে মেম্বাৰশ্বিপ আছে, তেখেতৰ আই কাৰ্ড আছে না নাই আমি নিচিনো। চিৰাং ডিষ্ট্ৰিক্টত কেতিয়া সি আহিলে, চিৰাং ডিষ্ট্ৰিক্টৰ কি চিৰাং ডিষ্ট্ৰিক্টত কেইটা BCDC আছে, চিৰাং ডিষ্ট্ৰিক্টৰ কেইটা প্ৰাইমাৰী আছে এইবিলাকক তেখেতে জানে নেকি? যে নিচিমা অঞ্চলটো কেনেকুৱা, কেইটা BCDC আছে এইবিলাকক জানে নেকি? তো এইটো কাৰণে এনেকুৱা জঘন্য কথা কোৱাৰ পৰা বিৰত থাকিবলৈ আমি তেখেতক অনুৰোধ জনোৱাৰ লগতে গৰিহণা দিছোঁ। ভৱিষ্যত যাতে এনেকুৱা নকয়। তেখেতে বৰঞ্চ এজন টিকেটৰ দাবীদাৰ হৈ পেলাই হাই অথৰিটিয়ে, হাই কামানে যাক দিয়ে, টিকেটটো যাক দিয়ে তাকে মানিবলৈ মই চেষ্টা কৰিম। এনেকৈ মই মানি চলিম। BPFৰ যি আইডিঅ'লজি আছে, BPFৰ কনষ্টিটিউশ্যনত যি আছে এইবিলাকক মই মানি চলিম বুলিহে তেখেতে ক'ব লাগিছিল। কিন্তু BPFৰ মাজতৰ BPFকে হানাটো কিবা একটা আছে নেকি, কিবা একটা কাৰোবাৰ থাৰ্ড পাৰ্টিৰ কিবা একটা ষড়যন্ত্ৰ আছে নেকি, এইটো আমি মানে ধৰিব পাৰিছোঁ, বুজিব পাৰিছোঁ। তেখেতে কালি সংবাদ মাধ্যমত কৈছে যে খাম্পা বৰৱাৰীয়ে থাইলেণ্ড বা বেংককত গৈ পেলাই নিৰ্বাচন খেলক, জয়ী হ'ব। আচলতে কি বুজাব বিচাৰিছে এইটোকে মই ক'লোঁ। এনেকুৱা জঘন্য কথা নক'ব। তেখেতৰ কি কেৰেক্টাৰৰ কি আছে এইবিলাকো কেতিয়াবা ভাইৰেল হৈ থাকিনো। তেখেতক কোনে কৈছে? যদি সি প্ৰকৃততে BPF অৰিজিনেল BPF হয়, BPFৰ মানুহ কি হানি আছে এতিয়া? ৰাইজক যেনেকুৱা নোহোৱা কথাবিলাক কিয় বিয়পিছে, কথাবিলাক কিয় এনেকুৱা ক'ব লাগে? এইটোতো আমি নামানিম না। BPFৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ আগতেই আপোনালোকৰ বিৰোধী দলৰ প্ৰয়োজন নাই, আপোনালোকৰ নিজৰ মাজতে এনেধৰণৰ এটা প্ৰস্তুতি কৰা আৰু আচলতে আপোনালোকে কি বুলি ভাবে? সেইটো কাৰণে মই কুৱেশ্যন কৰিছোঁ, তেখেতে কোনটো প্ৰাইমাৰীৰ মেম্বাৰ হয় আৰু আই কাৰ্ড আছে না নাই, এই কথাটো মই সেইটো কাৰণে কৈছোঁ। তেখেতে কিন্তু বাৰম্বাৰ কৈ আছে BPFত জইন কৰা নাই, কিন্তু তেখেতক পেনেলিষ্টত নাম আহিছে, এইটো কেনেকুৱা লাগে? বস্তুটো হ'ল টিকেটটো সকলোৱে খুজিব পাৰে, আমিও পাৰে, আপোনালোকেও পাৰে। জেনেৰেল মেম্বাৰ হৈও মানে টিকেটটো খুজিব পাৰে। টিকেট খুজিছে যেতিয়া মানে আমাৰ ছাৰে
ফেনেল লিষ্টত আনিছে, এইটো ডাঙৰ কথা নাছিলে। তেখেতে যদি বি পি এফক ভাল পায়, বি পি এফৰ আইডিঅ'লজি যেতিয়া ভাল পায়, বি পি এফক যদি টিকিট পাই পেলাই যদি ইলেকশ্যন খেলিব বিচাৰিছে, এইটো আমাৰ আপত্তি নাছিলে, এইটো ক'ব লগা নাছিলে। কিন্তু টিকিট খুজি পেলাই কি কাৰণত তেখেতে নিজকে নাভাবি পেলাই, কিমান যোগ্যতা মানুহ তেখেতে, কৰ হয়, কি বেকগ্ৰাউণ্ডৰ হয়, এইবিলাক আমি নাজানো, আমি নিচিনো। আমি 17-18 বছৰ 19 বছৰ কাম কৰি আছোঁ। এতিয়া গভমেণ্ট নাই, গভমেণ্ট নাথাকিলেও আমি আমাৰ বন্ধুবিলাকে কয়, একজন বন্ধুবিলাকে বি পি এফৰ MCLA মানে বেলেগ পাৰ্টি ক'তবা BJPত ক'তবা UPPLত জইনিং কৰিছে, এইটো নিজৰ ব্যক্তিগত কিবা একটা কাৰণত জইনিং কৰিছে, এইটো আমি ক'বলৈ নাযাওঁ। আমি ইমান কষ্ট কৰি পেলাই আমি ষ্টেণ্ড দি পেলাই বি পি এফক জীয়াই ৰাখিছোঁ, বি পি এফৰ আইডিঅ'লজিক আমি জীয়াই ৰাখিছোঁ, আমি কাম কৰি আছোঁ। তেখেতে হঠাৎ মাজত আহি পেলাই আমাৰ মাজত এনেকুৱা কোৱাৰ ক'ৰ পৰা অধিকাৰ পালে তেখেতে?